নমস্কাৰ বন্ধু ওয়েলকাম টু মাই দিস চ্যানেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে নিজৰ এৰিয়াত নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 19300 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় লিখিত পৰীক্ষা নাই সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ স্কটাৰ বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে কেনেদৰে এপ্লাই সমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফটোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে নিজৰ এৰিয়াতে চাকৰি মুকলি কৰিছে প্ৰায় 19300 প্লাস ভ্যাকেন্সি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাইছে সো ভিডিঅটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত যদি আপোনালোকে পোপা অনলাইনটো আমাৰ থৰিজি কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেসেজ কৰিলে হ'ল আমি আপোনালোকক পোপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে अवेलेबल নাপাব এই দেখিব পাৰিছে SBI নিউ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে নটিফিকেশন আউট কৰি দিলে দেখিব পাৰিছে SBI ফালৰ পৰা মুকলি কৰি দিছে সো SBI মানে ষ্টেট বেংক অফ ইণ্ডিয়া তাৰ ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় সো মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছো সো ভিডিঅটো শেষলৈকে চাই দিব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব ডিটেইলছ কি হয় সকলোখিনি কথা আপোনালোকে জানি ল'ব পাৰিব সো এটা ভাল সুখবৰ এটা ভাল আপোনালোকৰ সুযোগ মুকলি কৰিছে প্ৰথমে আপোনালোকক এই যিখিনি ভ্যাকেন্সি আছে তাৰ মই ওভাৰভিউটো আপোনালোকক জনাই দিব বিচাৰিছো তাৰ পিছত বাকি ডিটেইলছলৈ গৈ আছো এই যেটো ওভাৰভিউ দেখিছে SBI ৰিক্ৰুটমেন্ট অৰ্গেনাইজেচন নেম দেখিছে SBI লাইফৰ ফালৰ পৰা আহিছে পোষ্ট নেম আপোনালোকে দেখিছে এডভাইজৰ ভ্যাকেন্সি total post আপোনালোকে দেখিব আছে মাল্টিপল পোষ্ট আছে এপ্লাই মই দেখিব আছে অনলাইন যোগে কৰিব পাৰিব হু কেন এপ্লাই অল ইন্ডিয়া মেল হক ফিমেল হক সকলো আবেদনসমূহ কৰিব পাৰিব অল ইন্ডিয়া ক্যান্ডিডেট ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰে অল ইন্ডিয়া মেল হক ফিমেল হক সকলোৱে ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে অল ইন্ডিয়া মেল হক বা ফিমেল হক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সিলেকশন প্ৰসেছটো অনলি ইন্টাৰভিউ বেসিছত সিলেকশন কৰা হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত শৰ্টলিষ্টত লৈ ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ হলে ফাইনাল সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এজ লিমিটটো দেখিব পাৰিছে মিনিমাম এজ 18 ম্যাক্সিমাম টু দিয়ে না ম্যাক্সিমাম 40 ধৰি লওক লগত আপোনালোকে এজ ৰিলেকশন সমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু এডুকেশন কোৱালিফিকেশন 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছৰ কাৰণেও সুযোগ আহিছে 12 পাছৰ কাৰণেও সুযোগ আহিছে লগতে ডিগ্ৰী পাছৰ কাৰণেও সুযোগ আহিছে সো 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ মুকলি কৰিছে সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত মই জনাই দিছো কি কি আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টছ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড লাগিব 10 ক্লাছৰ সাৰ্টিফিকেট বা মাৰ্কশিট প্ৰয়োজন হ'ব আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব ইমেইল আইডি লাগিব এনেকুৱা ধৰণৰ আপোনালোকৰ ডিটেইলছ খিনি হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ মুকলি কৰিছে সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছ খিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে এটা ভাল সুযোগ সুবিধা আপোনালোকৰ মুকলি কৰি দিলে আপোনালোকে দেখিব পাৰিছে ডিটেইলছ খিনি আপোনালোকে সো যেটোতে আপোনালোকে এলিজিবল হ'ব যেটোতে আপোনালোকে ইন্টাৰেষ্টেড হ'ব এটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আৰু 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ সকলো ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত বৰ্তমান আপোনালোকৰ এপ্লাই চলি আছে সো যদি আপোনালোকে অনলাইন হ'ব বৰ্তমানলৈকে কৰা নাই কৰি ল'ব পাৰিব এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিবলৈ এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনতে দিয়া থাকিব সেই লিংকত থৈ দিব আপোনালোকে নিজে কৰি ল'ব পাৰিব আৰু যদি নিজে কৰিব নোৱাৰে আমাৰ থৰিজি কৰাই লম বুলি হৈছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 এবাৰ WhatsApp জাস্ট হাই বুলি মেসেজ কৰিলে হ'ল আমি পোপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল নকৰিব কল কৰিলে अवेलेबल নাপাব সো আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিও যিমান পাৰে সিমান